কবিতাটোৰ নাম অঞ্চতিৰ বাহক। টকলা পাহাৰ বাকৰা মাটিয়ে মন কঠুৱা কৰে, গছ অবিহনে ধৰাৰ বুকুত বায়ু বিনষ্ট হৈ পৰে। ই হ'ব জানি বিবিধ প্ৰজাতিৰ অমৃত পান কৰি, উঠনিকৈ ৰখা ধৰাৰ বক্ষত উদাৰ বনৰ বাৰী। জীৱৰ জীৱন স্বাস্থ্যৰ নিধন অঞ্চতিৰ বাহক, এজোপা কাটি কুৰিজোপা ৰুলে অধিক পায় অক্সিজেন। মহাবিদুষৰ শুনা গুণাগুণ শ্যামল শ্যামল পাত, সুগন্ধি ফুলৰ সুকোমল পাহি, সুবাসে বৰষে তাত। জীৱৰ জীৱন স্বাস্থ্য নিদান অঞ্চতিৰ উদ্যান, বাস সাজিবলৈ বনৰীয়া পক্ষীক দিয়ে খাদ্য বাসস্থান। ধুনীয়া ফুল সফৰি কঁঠাল বটবৃক্ষ আজাৰ, সকলো প্ৰাণীকে দিয়ে অক্সিজেন জীয়াই থকাৰ আধাৰ। চিৰসেউজীয়া অমৰ তৰু বেমাৰৰ অনুপান, ৰঞ্জিত ৰঞ্জিত পত্ৰ সৰিতে মুক্ত কৰে প্ৰদূষণ। পানীৰ মুকুতা সৌন্দৰ্যৰ বন্তি নিমাজ বিৰিণা বন, প্ৰশমন কৰে জীৱকুলক গেছ আদান প্ৰদান। সেউজীয়া গৃহৰ মহানিম অৰ্জুন বাৰীৰে চৌহাদত ৰোৱা, নিৰ্মল হাৱা মুক্ত অক্সিজেন শ্বাস প্ৰসাদে লোৱা। বাৰীৰে বগৰী ফলন্ত ফুলতি ফলৰ প্ৰদেশ সভাই, অনন্ত সেৱাৰ গছ থাকিলেহে জীৱকুল থাকিব জীয়াই। গছ থাকিলে জীৱকুল থাকিব জীয়াই। সুন্দৰ। ইয়াত বিশেষভাৱে আপোনাৰ যিটো উদ্দেশ্য, প্ৰদূষণমুক্ত এখন সমাজ, এটা পৰিৱেশ গঢ় দিয়াৰ, আৰু এই প্ৰদূষণমুক্ত সমাজ এখন পৰিৱেশ এটা গঢ় দিব লাগিলে আমি গছ গছনিৰ ওপৰত গুৰুত্ব দিবই লাগিব। এই কথাটোত আপুনি বিশেষভাৱে জোৰ দিয়া কবিতাটোত